মোৰ নাম প্ৰসন্ন। মোৰ বয়স ৩৫ বছৰ। মোৰ নিজাকৈ কাপোৰৰ দোকান এখন আছিল। মই মোৰ বান্ধৱী এজনীক বিয়া কৰাইছিলোঁ। তাই বৰ ধুনীয়া, কিন্তু মুখখনহে বৰ চোকা। হৃদয় যিয়েই নহওক কিয় মুখত কয়, সন্মুখৰ মানুহজনে ভালেই পাওক বা বেয়াই পাওক। মই প্ৰায় বুজাওঁ যে তুমি এই কামটো নকৰিবা। কাৰোবাৰ কথাত বেয়া লাগিলেও কেতিয়াও তেওঁৰ মুখত নকবা। কিন্তু তাই বুজি পোৱা নাছিল মই কোৱা কথাখিনি। তাই তেতিয়া ক'লে যে মই কাপুৰুষ নহয়, মই আনৰ বিষয়ে বেয়া কথাবোৰ তেওঁলোকৰ মুখতেই কওঁ। কিন্তু তাইৰ এই অভ্যাসটো মোৰ ভাল নালাগে। এজন উপাৰ্জনকাৰী ব্যক্তিয়ে কথা কোৱাৰ আগতে সদায় যত্ন লোৱা উচিত, যাতে তেওঁৰ কথাত সন্মুখৰ মানুহজনে বেয়া নাপায়। আজিকালি মোৰ দোকানৰ ব্যৱসায় কমি অহাৰ বাবে মই বৰ চিন্তিত অনুভৱ কৰিছিলোঁ। যদিও মই ভগৱানক বিশ্বাস কৰিছিলোঁ যাতে ভগৱানে মোৰ ব্যৱসায়টো আগুৱাই নিয়ে, কিন্তু মোৰ এনে অনুভৱ হ'বলৈ ধৰিলে ভগৱানে যেন মোৰ ওপৰত খং কৰি বহি আছে। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈছিল। এদিন দোকানত বহি আছিলোঁ, কোনো গ্ৰাহক অহা নাছিল। ইতিমধ্যে দুপৰীয়া হৈছিল যদিও এজনো গ্ৰাহকৰ মুখ দেখা নাছিলোঁ। গৰমৰ দিন আছিল আৰু গৰমৰ বাবে মোৰ অৱস্থা বেয়া হৈ আছিল। কাৰেণ্টটোও গুচি গৈছিল। মোৰ চকুকেইটা আগফালে থকা কাপোৰৰ দোকানখনৰ ওপৰত আছিল, য'ত গ্ৰাহক ইজনৰ পিছত সিজনকৈ আহিছিল আৰু মালিকজনে বহুত টকা উপাৰ্জন কৰিছিল। মোৰ দোকানখন সৰু আছিল আৰু মোৰ দোকানত প্ৰতিটো ধৰণৰ কাপোৰ উপলব্ধ আছিল, কিন্তু তথাপিও মানুহবোৰ মোৰ দোকানলৈ খুবেই কম আহিছিল। এদিন ভিক্ষাৰী এজনী আহি মোৰ দোকানৰ সন্মুখত থিয় হৈ হাত মেলি মোক কিবা এটা বিচাৰিবলৈ ধৰিলে, কিন্তু মোৰ মনোযোগ কেৱল সন্মুখৰ দোকানখনৰ ফালেহে আছিল। মোৰ হৃদয়খনে হঠাতে ভগৱানৰ ওচৰত অভিযোগ কৰিলে যে মোৰ দোকানলৈ কোনেও কিয় নাহে, কেৱল ভিক্ষা কৰাৰ সলনি। মই লক্ষ্য কৰিছিলোঁ ভিক্ষাৰীজনীৰ ভৰিত পুৰণি চেণ্ডেল এযোৰ আছিল। তাই ইমানেই ধুনীয়া আছিল যে মই তাইক থৰ লাগি চাই ৰলোঁ। মুখত বহু ঠাইত বোকা আছিল, তথাপিও তাইক ভাল লাগিছিল। তাইক দেখি মই মাথো তাইলৈ চাই থাকিলোঁ। মুখত ইমান সৰলতা দেখা গ'ল যে মই অনুভৱ নকৰাকৈ থাকিব নোৱাৰিলোঁ। তাইক দেখি মই যেন ক'ৰবাত হেৰাই গ'লোঁ তেনেকৈ অনুভৱ কৰিছিলোঁ। তাই মোক বাৰে বাৰে মাত লগাই ক'লে, মালিক মোক কাপোৰ কেইটামান দিয়া। তাইৰ অনুৰোধ শুনি মোৰ চেতনা ঘূৰি আহিল। মই তাইৰ ফালে চালোঁ। তাই কাপোৰবোৰ চাই আছিল মোৰ দোকানত। মই ক'লোঁ, মই তোমাক দিম, প্ৰথমে কোৱা তুমি কোন? তাই কাপোৰবোৰলৈ চাই ক'লে, মোৰ নাম পপী, মই এজনী ভিক্ষাৰী। তাইৰ নামটো মোৰ বৰ ভাল লাগি গ'ল। মই তাইক আকৌ সুধিলোঁ, তুমি ক'ৰ পৰা আহিছা? তেতিয়া তাই মোক ক'লে যে মই বহু দূৰৈত এটা জুপুৰিত বাস কৰোঁ। এই কথা শুনি মই মূৰ দুপিয়াই ধুনীয়া কাপোৰ এযোৰ উলিয়াই দিলোঁ তাইক। তাই দুপট্টাখন মূৰত থৈ কৈছিল, মোক ভাল লাগিছেনে মালিক? সঁচাকৈয়ে তাইক দুপট্টাখনত বৰ মৰম লগা দেখা গৈছিল। মই ক'লোঁ, সঁচাকৈয়ে তোমাক বহুত ভাল লাগিছে। তাই মোক ধন্যবাদ জনাইছিল। তাই কাপোৰযোৰ ঠিক কৰি বেগত ভৰাই ল'লে আৰু তেনেকৈ মুখত কিবা এটা গুণগুণাই তাই মোৰ দোকানৰ পৰা ওলাই গুচি গ'ল। মই তেতিয়াও তাইৰ গুণগুণনি আৰু তাইৰ মুখৰ সৰলতাত হেৰাই গৈছিলোঁ। মাত্ৰ 5 মিনিট সময় পাৰ হৈ গৈছিলহে। ঠিক তেতিয়াই এগৰাকী মহিলাই কাপোৰ কিনিবলৈ আহিল আৰু মই মহিলাগৰাকীক কাপোৰবোৰ দেখুৱাই দিলোঁ। ঠিক তাৰ পিছৰে পৰা মোৰ দোকানত গ্ৰাহকৰ লাইন লাগি গ'ল। এনেকৈয়ে মোৰ দোকানত গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ থাকিল। গ্ৰাহকৰ ভিৰত মোৰ সন্মুখৰ দোকানখনলৈ কিমানজন গ্ৰাহক আহে আৰু কিমান যায়, এইবোৰ চাবলৈ মই সময় নোপোৱা হ'লোঁ। গোটেই দিনটো গ্ৰাহকসকলে শাৰী পাতি আছিল আৰু সন্ধিয়ালৈকে মোৰ সকলো কাপোৰ বিক্ৰী হৈ গৈছিল। আৰু আজি প্ৰথমবাৰৰ বাবে ইমানবোৰ গ্ৰাহকৰ লগত লেনদেন কৰি প্ৰায় খালী হোৱা দোকানখন দেখাৰ পিছত আচৰিত হৈ গ'লোঁ যে কেনেকৈ হ'ল এইবোৰ যে এদিনতে ইমানবোৰ গ্ৰাহক আহি গোটেই দোকানখন খালী হৈ পৰিল। কাপোৰ বিক্ৰী কৰি পোৱা ধনেৰে মই আকৌ দোকানৰ বাবে কাপোৰ কিনিলোঁ। কাপোৰ কিনি যিখিনি ধন বাকী থাকিছিল, সেইখিনি টকা ঘৰলৈ আনি মই মোৰ পত্নীক সকলো কথা ক'লোঁ। তাই কালিৰ দৰে আকৌ আজি ক'লে, মালিক মোক কাপোৰ এযোৰ দিয়া। তাই মোক এনেকুৱা কোমল আৰু মিঠা মাতেৰে কাপোৰ বিচাৰিছিল যে মই তাইক নাকচ কৰিব নোৱাৰিলোঁ। তাইৰ সুন্দৰ মুখখনে মোক নাকচ কৰিবলৈ নিদিলে। আজিও একো নোকোৱাকৈ মই তাইক এযোৰ কাপোৰ দিলোঁ। আজিও তাই আকৌ কাপোৰযোৰৰ দুপট্টাখন তাইৰ মাথাত লৈছিল। তাই নীলা ৰঙৰ কাপোৰ এযোৰ পিন্ধিছিল আৰু দুপট্টাখনো নীলা ৰঙৰ আছিল। তাইক বহুত মৰম লাগিছিল। তাৰপিছত তাই সুধিলে, মালিক মোক কেনেকুৱা লাগিছে? মই ক'লোঁ, হয়, তোমাক বহুত ভাল লাগিছে। মোৰ কথা শুনাৰ লগে লগে তাই খৰধৰকৈ কাপোৰযোৰ লৈ দোকানৰ পৰা ওলাই গ'ল আৰু মই তাইক চাই থাকিলোঁ। তাই যোৱাৰ পিছত আজি আকৌ মোৰ দোকানত গ্ৰাহকৰ ভিৰ লাগিল। মই দিনটো তেওঁলোকৰ লগত ব্যস্ত হৈ থাকিলোঁ। এজনৰ পিছত এজনকৈ গ্ৰাহক আহি থাকিল। মই ভাগৰি পৰিলোঁ আৰু তাৰপিছত দুপৰীয়া আহাৰ খোৱাৰ সময় হ'ল,
কিন্তু মানুহৰ ভিৰ কম হোৱা নাছিল। মই ভাবিছিলোঁ যে মই অকলে চম্ভালিব নোৱাৰিম, গতিকে মই এজন ল'ৰাক কামত ৰাখিম। সেইদিনাও মোৰ উপাৰ্জন ভবাতকৈ বহুত বেছি হৈছিল। মই বহুত সুখী হৈছিলোঁ। সেইকাৰণে মই এজন ল'ৰাক কামত ৰাখিলোঁ। মই তেওঁক মোৰ দোকানত কাম কৰিবলৈ দিলোঁ। মই তেওঁক ক'লোঁ যে ময়ো তেওঁক এমাহৰ দৰমহা দিম। তেওঁ মান্তি হ'ল। এইদৰে ল'ৰাটোৱে মোৰ দোকানত কাম কৰিবলৈ ধৰিলে। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু মোৰ দোকানখন দিনক দিনে আগবাঢ়ি গৈ থাকিল। এনেকৈয়ে সেই ভিক্ষাৰীজনী প্ৰতিদিনে আহি মোৰ পৰা বিনামূলীয়াকৈ কাপোৰ লৈ যায়। কিন্তু মই তাইক কেতিয়াও নতুন কাপোৰ পিন্ধা দেখা নাই। মই দিয়া কাপোৰবোৰৰ এযোৰ কাপোৰো তাই পিন্ধা নাছিল। বৰঞ্চ তাই সদায় লেতেৰা কাপোৰবোৰ পিন্ধি আহিছিল। এদিন মই তাইক সুধিলোঁ যে তুমি মই দিয়া কাপোৰবিলাক কিয় পিন্ধা নাই? তাই হাঁহি মাৰি দোকানৰ পৰা ওলাই গুচি গ'ল। তাইৰ সৌন্দৰ্য দেখি মই বৰ আপ্লুত হৈছিলোঁ। মই ঘৰত এই কথা কোৱা নাছিলোঁ আৰু সেই ভিক্ষাৰীজনীৰ কথাও মই মোৰ পত্নীক কোৱা নাছিলোঁ। মই জানিছিলোঁ যে এই কথা শুনাৰ লগে লগে মোৰ পত্নীয়ে মোক গালি দিব। মোৰ পত্নীয়ে ক'ব যে ভিক্ষাৰীগৰাকীক কিয় বিনামূলীয়াকৈ কাপোৰ দিছা, আৰু তাৰপিছত তাই মোক ক'ব যে তাইক যাতে ভৱিষ্যতে আৰু বিনামূলীয়াকৈ কাপোৰ নিদিয়ে। সেই ভিক্ষাৰীগৰাকীয়ে প্ৰতিদিনে মোৰ দোকানত পুৰণি কাপোৰ পিন্ধি আহি মোৰ পৰা নতুন নতুন কাপোৰ এযোৰ লৈ যায়। কিন্তু তাই যোৱাৰ লগে লগে সেই সময়ৰ পৰাই মোৰ দোকানত দ্ৰুতগতিত গ্ৰাহকৰ ভিৰ লাগিছিল আৰু এতিয়া মোৰ ঘৰত টকা পইচাৰ অভাৱ নোহোৱা হ'ল। মই এইটো ভাবি বহুত আচৰিত হ'লোঁ যে ভিক্ষাৰীজনী অহাৰ লগে লগে মোৰ দোকানত গ্ৰাহকৰ কিয় ভিৰ হৈছিল। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল যে ইমানবোৰ গ্ৰাহক মোৰ দোকানলৈ একেলগে আহিছিল। বৰঞ্চ মই সকলো সময়তে বহি মোৰ সন্মুখত থকা দোকানখনলৈ চাই থাকোঁ। মই ইমানেই পইচাৰ বাবে লোভী আছিলোঁ যে ভিক্ষাৰীগৰাকীক প্ৰতিদিনে নতুন কাপোৰ দিওঁ। কিন্তু এতিয়া তেওঁক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অলপ সময় চিন্তা কৰাৰ পিছত মই সিদ্ধান্ত কৰিলোঁ যে ভিক্ষাৰীগৰাকী মোৰ দোকানলৈ অহাৰ পিছত গ্ৰাহকৰ ইমান কিয় ভিৰ লাগে, এই কথাটো মই জানিবলৈ চেষ্টা কৰিম। পিছদিনা যেতিয়া তাই মোৰ দোকানলৈ আহি ক'লে, দাদা মোক নতুন কাপোৰ এযোৰ দিয়ক। মই নতুন কাপোৰ এযোৰ উলিয়াই তাইক দিলোঁ। কিন্তু তাই ল'বলৈ হাতখন আগুৱাই দিয়াৰ লগে লগে মই তাইৰ হাতখন থাপ মাৰি ধৰিলোঁ। মই তাইক ক'লোঁ, প্ৰথমে তুমি কোৱা তুমি কোন, আৰু সেই কাপোৰবোৰ লৈ তুমি কি কৰা? যদি তুমি সঁচা কথা কোৱা তেতিয়াহে আজি মই তোমাক কাপোৰযোৰ দিম। মোৰ কথা শুনি তাই ভয়ে ভয়ে ক'লে, মই পিন্ধো। মোৰ অলপ খং উঠি গ'ল। মই ক'লোঁ, মইতো কেতিয়াও তোমাক নতুন কাপোৰ পিন্ধা দেখা নাই। বৰঞ্চ তুমি সদায় এই লেতেৰা আৰু ফটা পুৰণি কাপোৰবোৰহে পিন্ধি থাকা। তাই ক'লে, দাদা মই মোৰ বিয়াৰ বাবে এই কাপোৰবোৰ সংগ্ৰহ কৰি আছোঁ। তাইৰ এই কথা শুনি মই অনুভৱ কৰিলোঁ যে হয়তো তাই সঁচা কথাই কৈছে। তাৰপিছত মই কাপোৰযোৰ তাইৰ ফালে আগবঢ়াই দিলোঁ। তাই কাপোৰযোৰ লৈ ওলাই গ'ল। কিন্তু ময়ো তাইৰ সত্যটো জানিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ পৰিলোঁ যে তাই মোৰ দোকানৰ পৰা লৈ যোৱা কাপোৰবোৰ কি কৰে। দোকানত কাম কৰা ল'ৰাটোক দোকানখন চাবলৈ দিলোঁ আৰু মই মোৰ পেণ্ট চাৰ্ট খুলি মই এটা পাইজামা পিন্ধি ল'লোঁ আৰু মুখত এখন মাস্ক লগাই ল'লোঁ। মোৰ লগত কাম কৰা ল'ৰাটোৱে থতমত খালে আৰু সি সুধিবলৈ ধৰিলে যে মই এই কাপোৰযোৰ কিয় পিন্ধিছোঁ। কিন্তু মই তাৰ প্ৰশ্নৰ উত্তৰ নিদি দোকানখন চোৱা চিতা কৰিবলৈ ক'লোঁ আৰু দোকানখনৰ পৰা ওলাই আহিলোঁ। সোঁফালে চাওঁতে তাইক দেখিলোঁ যে তাই ৰাস্তাত এজন মানুহৰ পৰা টকা বিচাৰি আছিল, আন এজনৰ পৰা তাই খাদ্য বিচাৰিছিল আৰু আন কাৰোবাৰ পৰা আন কিবা প্ৰয়োজনীয় বস্তু বিচাৰি আছিল, আৰু তাইক তেনেকৈ দিয়া বস্তুবিলাক বেগত ভৰাই আগবাঢ়ি গ'ল। মই তাইক গোপনে গোপনে পিছা কৰি আছিলোঁ যাতে মই সকলো গম পাওঁ। তাই মোক চিনি পোৱা নাছিল কাৰণ মই মোৰ চেহেৰা সলনি কৰিছিলোঁ আৰু প্ৰায় আধা ঘণ্টা ধৰি তাই খোজকাঢ়ি গৈ আছিল। পিছত তাই এখন নিৰ্জন ঠাইলৈ গ'ল য'ত মানুহৰ ঘৰ দুই এটাহে আছিল। সেই ঠাইত কিছুমান জুপুৰি ঘৰ আছিল আৰু তাই সেই জুপুৰিবোৰৰ ফালে আগবাঢ়ি আহিছিল। মই তাইৰ পিছে পিছে গৈ থাকিলোঁ আৰু তাই জুপুৰি এটাৰ ওচৰ পালেগৈ আৰু পৰ্দাবোৰ আঁতৰাই দিলে, কিন্তু মই সেইবিলাক দেখি থতমত খাই গ'লোঁ। জুপুৰিটোৰ ভিতৰত বহি থকা সৰু সৰু ল'ৰা ছোৱালীবোৰে কান্দি আছিল আৰু তেওঁলোকৰ লগত এজনী সৰু ছোৱালীও আছিল যিয়ে নেকি সিহঁতক মনে মনে থাকিবলৈ চেষ্টা কৰিছিল। সেই জুপুৰিটোত থকা ল'ৰা ছোৱালীবোৰক দেখি মোৰ সন্দেহ হ'ল যে ইমানবোৰ সন্তান তাইৰ হ'ব নোৱাৰে। তাইক দেখি অনুমান হয় তাই যেন বিয়া হোৱা ছোৱালী নহয়। গতিকে তাৰ অৰ্থ এইটো নেকি যে তাই আচলতে শিশু চোৰ। এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বিনিময়ত তাই এই ল'ৰা ছোৱালীবোৰৰ পিতৃ মাতৃৰ পৰা ধন ল'বনে ভিক্ষা খুজিবলৈ তাইৰ লগত ব্যৱসায়ত নিয়োগ কৰিব আৰু তাৰপিছত টকা উপাৰ্জন কৰিব বা সন্তানক অবৈধভাৱে বিক্ৰী কৰিব। এই সকলোবোৰ প্ৰশ্ন মোৰ মনলৈ আহিবলৈ ধৰিলে আৰু এতিয়া সেই ভিক্ষাৰীজনীৰ প্ৰতি সহানুভূতিশীল হোৱাৰ বাবে মোৰ নিজকে দুখ লাগিছিল। তাইৰ সৰলতা আৰু ধুনীয়া মুখখন দেখি ইমান দিনে মই তাইক বিনামূলীয়াকৈ কাপোৰ দি আহিছিলোঁ,
মই গছ এজোপাৰ আঁৰত লুকাই নিজকে গালি পাৰি আছিলোঁ। তেতিয়া সেই ভিক্ষাৰী ছোৱালীজনীয়ে সৰু ছোৱালীজনীক কিবা এটা কৈ আছিল। মোৰ চকু ভিক্ষাৰীজনীৰ ওপৰতে নিবদ্ধ হৈ আছিল। সৰু ছোৱালীজনীয়ে মূৰ দুপিয়াই কিবা এটা কৈ আছিল। ল'ৰা ছোৱালীবোৰে অবিৰতভাৱে কান্দি আছিল, যাৰ বাবে ভিক্ষাৰীজনীয়ে বেগৰ পৰা ফল মূল উলিয়াই সকলোকে খাবলৈ দিছিল। সকলো ল'ৰা ছোৱালীৰ বয়স 3 পৰা 10 বছৰ ভিতৰত আছিল। মই মাত্ৰ তাইৰ ফালে চাই আছিলোঁ। তেনেতে সন্মুখৰ আন এটা জুপুৰিৰ পৰ্দাখন আঁতৰাই দিয়া হ'ল আৰু এগৰাকী বুঢ়ী ওলাই আহিছিল। কিন্তু তাতো 8 পৰা 10টা সৰু সৰু ল'ৰা ছোৱালী আছিল আৰু আটাইকেইজনৰ বয়স 9, 10 বা 11 বছৰীয়া হ'ব। সেই বুঢ়ী মহিলাগৰাকীয়ে এতিয়া এই ভিক্ষাৰীজনীৰ ওচৰলৈ গৈ হাত জোকাৰি কিবা এটা কৈ আছিল। ঘৰলৈ গুচি আহিলোঁ। সেই সৰল আৰু কান্দি থকা সৰু ল'ৰা ছোৱালীবোৰৰ মুখবোৰ বাৰে বাৰে মোৰ মনৰ আগত জিলিকি উঠিছিল। মোক ঘৰত ইমান নীৰৱে থকা দেখি মোৰ পত্নীয়ে সুধিলে, কি হ'ল? আপুনি ইমান কিয় চিন্তিত হৈ আছে? আগতেতো কেতিয়াও আপুনি দোকানৰ পৰা আহি এনেকৈ মনে মনে বহি নাথাকে, ইমান চিন্তিত হৈ নাথাকে। প্ৰথমতে মই সকলো ঠিকেই আছে বুলি ক'লোঁ, কিন্তু যেতিয়া তাই জোৰ দি ক'লে মই তাইক সকলো কথা ক'লোঁ, মাথো এই কথাটোৰ বাহিৰে যে মই তাইক প্ৰতিদিনে নতুন কাপোৰ দিওঁ, তাকো বিনামূলীয়াকৈ। তাইক এই কথা কোৱা হ'লে তাই মোক মূৰ্খ বুলি ভাবিলেহেঁতেন আৰু তাই ক'লেহেঁতেন যে আপুনি কিয় এনে কৰিলে, কিয় ইমান কাপোৰ বিনামূলীয়াকৈ দিলে। মোৰ সকলো কথা শুনি তাইও ভাবিবলৈ ধৰিলে যে এইবিলাক সকলো সৰু ল'ৰা ছোৱালীবিলাকৰ জীৱনৰ প্ৰশ্ন। হঠাতে তাই ক'লে যে সকলো কথাৰ একমাত্ৰ সমাধান হ'ল সকলো কথা আৰক্ষীক গৈ কোৱাগৈ। এতিয়া তেওঁলোকেহে সেই সৰু ল'ৰা ছোৱালীবিলাকক ভিক্ষাৰীজনীৰ কবলৰ পৰা বচাব পাৰিব আৰু তেওঁলোকৰ পিতৃ মাতৃৰ ওচৰলৈ ঘূৰাই আনিব পাৰিব। এইখিনি হোৱাৰ পাছত টেনশ্যনটো শেষ হৈ যাব আৰু ল'ৰা ছোৱালীবোৰো মাক দেউতাকৰ ওচৰ পাবগৈ। পত্নীৰ কথা শুনি মই ভাবিলোঁ যে তাই ঠিকেই কৈছে। আচলতে তাত 1 বা 2টা ল'ৰা নহয়, তাত 20টা 25টাকৈ ল'ৰা ছোৱালী আছিল আৰু মাক দেউতাকৰ পৰা আঁতৰত থাকি তেওঁলোকে কষ্ট পাইছিল। মোৰ পত্নীয়ে কোৱা কথাবোৰ চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ'লোঁ যে এই বিষয়টো পুলিচৰ ওচৰত গৈ ক'ব লাগে। পিছদিনা যেতিয়া ভিক্ষাৰীজনী মোৰ দোকানলৈ কাপোৰ নিবলৈ আহিছিল, তেতিয়া মই একো নোকোৱাকৈ তাইক কাপোৰ এযোৰ দিলোঁ। তাৰপিছত দোকানত ৰখা ল'ৰাটোক দোকানত বহিবলৈ দিয়াৰ পিছত মই থানালৈ আহিলোঁ। থানা গৈ পোৱাৰ পিছত আধা ঘণ্টামান অপেক্ষা কৰিব লগা হ'ল। তাৰপিছত মই OC ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে মোক কি কথাত আহিছা সোধাত মই সকলো কথা ক'লোঁ। মোৰ কথা শুনাৰ পিছত ছাৰে ক'লে যে বলক আমাৰ লগত সেই ঠাইলৈ। বাটত তেওঁ মোক নিজৰ বিষয়ে সুধি আছিল, মই কোন, মই কি কৰোঁ। গতিকে মই মোৰ সকলো কথা কৈ দিলোঁ। পুলিচ ছাৰজনে ক'লে যে আজিকালি মানুহে ইজনে সিজনৰ শত্ৰু হৈ ইজনে সিজনৰ ক্ষতি কৰিছে। নিজৰ লাভৰ বাবে আনক হত্যা কৰিছে, লুটপাত আৰু ক্ষতি কৰাটো অতি সাধাৰণ হৈ পৰিছে। ছাৰৰ কথাত সন্মতি দিলোঁ আৰু আলোচনাৰ জৰিয়তে আমি সেই ঠাইত উপনীত হ'লোঁ। ছাৰজনে কিছু দূৰৈত গাড়ীবোৰ ৰখাই নিজৰ পুলিচক চৌদিশৰ পৰা জুপুৰিবোৰ ঘেৰি ধৰিবলৈ কৈছিল। তেতিয়া আটাইবোৰ পুলিচে জুপুৰিবিলাকক চাৰিওফালৰ পৰা ঘেৰি ধৰিলে। মই তেতিয়া গাড়ীৰ ভিতৰতে বহি আছিলোঁ, কাৰণ ছাৰজনে মোক ওলাই আহিবলৈ বাধা দিছিল। ছাৰে কৈছিল যে আপুনি ওলাই আহিলে বিপদ হ'ব পাৰে। ভিক্ষাৰী দলে আপোনাক আক্ৰমণ কৰিলে আপোনাৰ জীৱন বিপদত পৰিব পাৰে। ছাৰজনে মাইকত চিঞৰি চিঞৰি ভিক্ষাৰী মহিলাগৰাকীক ওলাই আহিবলৈ কৈ আছিল। তেতিয়া সেই ভিক্ষাৰীজনী আৰু বৃদ্ধাগৰাকী আৰু সেই কণমানি ছোৱালীজনী ওলাই আহিছিল। OC-জনে তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ ক'লে। তিনিওকে অলপ চিন্তিত যেন লাগিছিল। মই দূৰৈত বহি তেওঁলোকৰ মুখৰ ভাৱবিলাক দেখিবলৈ পাইছিলোঁ। ভিক্ষাৰীজনীয়ে ইন্সপেক্টৰক কিবা এটা কৈ আছিল, যদিও ইন্সপেক্টৰে নহ'ব বুলি মূৰটো জোকাৰি আছিল। কিছু সময়ৰ পিছত ল'ৰা ছোৱালীকেইটাও জুপুৰিৰ পৰা ওলাই আহি এই সকলোবোৰ চাই কান্দি আছিল। তেওঁলোক তিনিওজনে কান্দি কান্দি হাতজোৰ কৰি আছিল, কিন্তু পুলিচে তেওঁলোকক আওকাণ কৰি হেণ্ডকাফ লগাই দিলে। গাড়ীত বহুৱাই দিয়া হ'ল। কিছু সময়ৰ পিছত জুপুৰিবোৰত তালাচী চলালে, কিন্তু বিশেষ একো পোৱা নগ'ল। কোনো ফালৰ পৰা কোনো আক্ৰমণ নহ'ল। হয়তো তেওঁৰ সংগীসকল ক'ৰবাত লুকাই আছিল। তাৰপিছত মই ছাৰৰ লগত কথা পাতিলোঁ যে তেওঁ ল'ৰা ছোৱালীকেইটাক তেওঁলোকৰ ঘৰলৈ লৈ যাব। এইটো গোচৰৰ বাবে এটা সুকীয়া ফাইল প্ৰস্তুত কৰা হৈছিল। মই বহুত শান্তিৰে ঘৰলৈ উভতি আহিলোঁ। বহুত ভাল কাম কৰিলোঁ। সেয়েহে ভিতৰৰ পৰা মই মনতে বহুত সুখী হৈ পৰিছিলোঁ। ঘৰলৈ অহাৰ পিছত মই মোৰ পত্নীক সকলো কথা ক'লোঁ, যিটো শুনাৰ পিছত তাইও সুখী হ'ল যে সকলো ঠিকেই হৈ গ'ল আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই। পিছদিনা মই আকৌ দোকানলৈ গ'লোঁ। ভিক্ষাৰীজনী আজি অহা নাছিল আৰু তাই কেনেকৈনো আহিব, তাইতো বৰ্তমান জেলত আছে। ময়ো শান্তিৰে বহি গ্ৰাহক অহালৈ অপেক্ষা কৰি আছিলোঁ। মোৰ দোকানত 11 বজালৈকে কোনো গ্ৰাহক অহা নাছিল। মই তেতিয়া সন্মুখৰ দোকানখনলৈ চালোঁ।
য'ত আজি মোৰ দোকানতকৈ বেছি মানুহ আছিল। সেই দোকানখনত দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে ভিৰ আছিল। মোৰ দোকানত মাত্ৰ এজন গ্ৰাহকে মাত্ৰ এযোৰ কাপোৰ নিবলৈ আহিছিল। মই অলপ চিন্তিত হৈ পৰিছিলোঁ, কাৰণ আকৌ এবাৰ ভিক্ষাৰীজনী অহাৰ আগৰ দৰে একে অৱস্থাই পিছৰ দুদিনলৈ দেখা দিবলৈ আৰম্ভ কৰিছিল। দিনবিলাক এনেকৈ পাৰ হৈ গৈছিল। গ্ৰাহক এজনো দোকানলৈ অহা নাছিল। উপাৰ্জন একেবাৰে নগণ্য হৈ পৰিছিল। মোৰ দোকানত থকা ল'ৰাটোও চিন্তিত হৈ পৰিছিল যে যদি এনেকৈ দোকানখন চলি থাকে তেন্তে মই মোৰ চাকৰিটো হেৰুৱাই পেলাম। মই ভাবি আছিলোঁ যে মই তেওঁক কেনেকৈ দৰমহা দিম। ইয়াৰ আগতে যিদিনাখন ভিক্ষাৰীজনী মোৰ দোকানলৈ আহিছিল, মোৰ দোকানত মানুহৰ ভিৰ লাগিছিল। এতিয়া তাই আহিব নোৱাৰে, কাৰণ তাই জেলত আছে। মোৰ এনে লাগিছিল যেন তাই মোক অভিশাপ দিছে। কিন্তু তাইতো গমেই নাপায় যে মই তাইৰ গোপন তথ্য পুলিচক জনাইছিলোঁ। দিনক দিনে মোৰ দোকানলৈ অহা মানুহবোৰ অহা বন্ধ হৈ গৈছিল। গোটেই দিনটো দোকানখনত বহি মাখি মাৰি থাকোঁ আৰু গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকোঁ। এদিন মই অ' চি ছাৰক ফোন কৰি ভিক্ষাৰীজনীৰ কথা সুধিলোঁ। ছাৰজনে ক'লে যে সেই সকলো ল'ৰা ছোৱালী আৰু তেখেতৰ লগত এগৰাকী ভনীয়েক আৰু এগৰাকী বৃদ্ধা মাতৃ আছে, আৰু তাই কৈছে যে সকলো ল'ৰা ছোৱালী তাইৰ নিজৰ। তাই ল'ৰা ছোৱালীবোৰ চুৰ কৰা নাই। ল'ৰা ছোৱালীবোৰক জোৰকৈ ভিক্ষা কৰিবলৈ নিদিয়ে। ল'ৰা ছোৱালীবোৰক তাই বিক্ৰীও নকৰে। আদালতে তিনিওজনৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিবলৈ কৈছিল, যদিও তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই। তেওঁৰ জুপুৰিবোৰৰ পৰাও তেওঁ এনে কোনো কাম কৰে বুলি প্ৰমাণ বিচাৰি পোৱা নাই। অ' চি ছাৰৰ মুখৰ পৰা এই সকলোবোৰ শুনি মই আচৰিত হ'লোঁ। মই সুধিলোঁ, ল'ৰা ছোৱালীবোৰ কি হ'ল? তেওঁলোকৰ মাক দেউতাকক বিচাৰি নাই পোৱা নেকি? ছাৰে ক'লে যে এই শিশুসকলৰ কোনো এটাৰ পিতৃ মাতৃৰ সন্ধান উলিয়াব পৰা নাই, আৰু ল'ৰা ছোৱালীবোৰে মাত্ৰ কান্দি কান্দি কৈ আছিল যে মাকৰ ওচৰলৈ যাম। মই আচৰিত হৈ সুধিলোঁ, তেওঁলোকৰ মানো কোন? ছাৰে ক'লে যে তেওঁ যিজনী ভিক্ষাৰীৰ বিৰুদ্ধে আপুনি কৈছিল যে তাই ল'ৰা ছোৱালীবোৰক বন্দী কৰি ৰাখে, সেই ভিক্ষাৰীজনীক তেওঁলোকে মা বুলি মাতে। বুঢ়ীগৰাকীক আইতা আৰু সৰু ছোৱালীজনীক মাহী বুলি মাতে। ছাৰৰ পৰা এনে কথা শুনি আচৰিত হ'লোঁ যে এই সকলোবোৰ কি হৈ আছে। মই একো বুজিব পৰা নাছিলোঁ। ফোনটো ছুইচ অফ কৰি দিলোঁ। কিবা এটা অদ্ভুত কথা আছিল যিটো আমাৰ চকুৰ পৰা লুকাই আছিল। এতিয়া মোৰো হৃদয় ক'বলৈ আৰম্ভ কৰিছিল যে মই ক'ৰবাত কিবা এটা ভুল কৰিছোঁ। এইবিলাক কথা ভাবি মোৰ মূৰৰ বিষ হ'বলৈ ধৰিছিল। কিছু সময়ৰ পিছত মই আকৌ থানালৈ গ'লোঁ। ছাৰে মোক ক'লে যে ল'ৰা ছোৱালীবোৰে কান্দি কান্দি মাক আইতাক আৰু মাহীয়েকৰ ওচৰলৈ যাব বিচাৰে। মই অলপ ডাঙৰ ল'ৰা ছোৱালী কিছুমানক জেৰা কৰিছোঁ। সিহঁতে ক'লে যে মাকে কেতিয়াও সিহঁতক আজিলৈকে মাৰিয়েই পোৱা নাই। সিহঁত সদায় মাক আইতাক আৰু মাহীয়েকৰ লগত থাকে। আৰু কেৱল এইটোৱেই নহয়, ল'ৰা ছোৱালীকেইটাই ক'লে যে যেতিয়াৰ পৰা তেওঁলোকে বুজিব পৰা হৈছে তেতিয়াৰ পৰা সকলো একেলগে থকা দেখি আহিছে। কেতিয়াবা মাকে নতুন সন্তান এটা আনে আৰু তাৰপিছত তেওঁ আমাৰ লগত থাকিবলৈ আৰম্ভ কৰে। তাৰপিছত কলৈকো নাযায়। আমাৰ মা বহুত ভাল। মায়ে আমাৰ খাদ্যৰ যোগান ধৰে। মায়ে আমাক কাপোৰ কানি আনি দিয়ে। আমি সকলোকে ভাল পাওঁ। কোনো বাহিৰৰ মানুহ কেতিয়াও লগ কৰিবলৈ নাহে আমাক। ছাৰৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই ছাৰক ক'লোঁ, এই সকলোবোৰৰ অৰ্থ কি হ'ব পাৰে? তেতিয়া ছাৰজনে ক'লে যে মই ভাবোঁ আপুনি মোক কোৱা কথাটো কেৱল ভুল বুজাবুজিহে। এই তিনিজনৰ বিৰুদ্ধে আমি কোনো প্ৰমাণ পোৱা নাই। আপোনাৰ এইবোৰৰ বিষয়ে নিশ্চয় কিবা ভুল বুজাবুজি আছিল। এতিয়া আপুনি অহাৰ সময়ত মহিলাসকলক জেৰা কৰিবলৈ ওলাইছিলোঁ। ছাৰৰ কথা শুনি মই ক'লোঁ যে মই তেওঁলোকৰ ওচৰলৈ যাম, আৰু ছাৰো মান্তি হ'ল। ছাৰৰ সৈতে মই তিনিগৰাকী মহিলাৰ ওচৰলৈ আহিলোঁ। সিহঁতৰ অৱস্থা বহুত বেয়া আছিল। হয়তো মহিলা পুলিচে সত্যটো জানিবলৈ তেওঁলোকৰ ওপৰত হাত উঠাইছিল। মোক দেখাৰ লগে লগে ধুনীয়া ভিক্ষাৰীজনীয়ে খৰধৰকৈ মোৰ ফালে দৌৰি আহিল আৰু ক'লে মই জানিছিলোঁ যে ভগৱানে মোৰ বাবে নিশ্চয় কাৰোবাক মোৰ সহায়ক হিচাপে পঠিয়াই আমাক বচাব। তেতিয়া তেওঁৰ কথা শুনি মই বহুত লাজ পাইছিলোঁ। আচলতে তাই ইয়ালৈ অহাৰ বাবে মই দায়ী আছিলোঁ। মই তাইক সুধিলোঁ যে তুমি ইমানবোৰ ল'ৰা ছোৱালী তোমাৰ লগত কিয় ৰাখা? মই জানো যে এই সকলোবোৰ সন্তান তোমাৰ নহয়। তাই ক'লে, সিহঁত মোৰ সন্তান নহ'ব পাৰে, কিন্তু মই সিহঁতক ডাঙৰ দীঘল কৰিছোঁ। গতিকে এই সকলোবোৰ মোৰেই সন্তান। মোৰ দেউতা মই সৰু হৈ থাকোঁতে শেষ নিশ্বাস ত্যাগ কৰিছিল। আগতে মোৰ দেউতাই ভিক্ষা খোজা কামো কৰিছিল। দেউতা নোহোৱা হোৱাত যেতিয়া মোৰ মা অসুস্থ হৈছিল, মই এইটো মোৰ ব্যৱসায় হিচাপে কৰি লৈছিলোঁ, কাৰণ মই তেতিয়া বহুত নিৰক্ষৰ আছিলোঁ। সেইবাবে কোনো এটা সন্মানজনক কাম কৰিব পৰা নাছিলোঁ। মই নিজকে ইমানেই শক্তিশালী কৰি তুলিছিলোঁ যে পুৰুষে মোক বেয়া চকুৰে চাবলৈ ভয় কৰিছিল। মই প্ৰতিটো চুবুৰীতে ভিক্ষা খুজিছিলোঁ, আৰু তাত বহুতো সৰু ল'ৰা ছোৱালী ভিক্ষা মগা অৱস্থাত পাইছিলোঁ।
মাক বা দেউতাক নথকা এই ল'ৰা ছোৱালীবোৰে ৰাস্তাৰ দাঁতিত শুই টকা ভিক্ষা কৰি আছিল। কিছুমান ল'ৰা ছোৱালী ইমানেই সৰু আছিল যে তেওঁলোকে কি কৰি আছে তেওঁলোকে গমেই পোৱা নাছিল। আৰু মই কিছুমান এনেকুৱা ল'ৰা ছোৱালী লগ পাইছিলোঁ যিবোৰ মাত্ৰ এদিন বা দুদিনৰ আছিল। হয়তো কাৰোবাৰ পাপৰ বাবেই তেওঁলোকে এই পৃথিৱীলৈ আহিছিল। তেওঁলোকে এই কণমানি শিশুবোৰক পেলাই থৈ গৈছিল। তেতিয়া মই এই সৰু ল'ৰা ছোৱালীকেইটাক তুলি লৈ ডাঙৰ দীঘল কৰিছিলোঁ আৰু তেওঁলোকৰ যত্নও লৈছিলোঁ। এনেকৈ ভিক্ষা কৰি থাকোঁতে মই প্ৰায় 20-25টামান ল'ৰা পাইছিলোঁ। মানুহে ল'ৰা ছোৱালীকেইটাক নিজৰ পৰা আঁতৰাই পেলাই থৈ যোৱাৰ সময়ত এইটো কথা নাভাবে যে ই এটা ডাঙৰ পাপ। আজিৰ যুগত মানৱতাৰ যেন মৃত্যু হৈছে। জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ আত্মীয় সিহঁতক পাহৰি যায়। এই ল'ৰা ছোৱালীবোৰক আপোনালোকে নিজে সুধিব। এই ল'ৰা ছোৱালীবোৰক মোৰ মা আৰু মোৰ ভণ্টীয়ে ডাঙৰ দীঘল কৰিছে। এই কথা শুনি মই নিজকে বহুত লাজ পাইছিলোঁ। ভিক্ষাৰীজনীৰ মাক ভনীয়েক আৰু সন্তানক জেলৰ পৰা মুকলি কৰি দিয়া হ'ল, যদিও ব্যক্তিগতভাৱে কিছুদিন তেওঁলোকৰ ওপৰত চকু ৰাখিছিল। তাৰপিছত ছাৰজনে কিছু মানুহৰ লগত কথা পাতি তেওঁলোকক সৰু ঠাই এডোখৰক তেওঁলোকক এটা সুন্দৰ ঘৰ সাজি দিলে। সকলো ল'ৰা ছোৱালীৰ সৈতে থাকিবলৈ ধৰিলে। তেওঁ মোক আৰু ছাৰজনক বহুত আশীৰ্বাদ দিলে। মই সৰু ল'ৰা ছোৱালীবোৰৰ বাবে কাপোৰ কানি আৰু খাদ্য সামগ্ৰী পঠিয়াই থাকোঁ। আৰু ভগৱানৰ কৃপাত মোৰ দোকানত গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ ধৰিলে। আৰু তেনেকৈ ছাৰজনৰ প্ৰমোচন হ'ল। এতিয়া মই বুজি পাইছিলোঁ যে মোৰ দোকানত গ্ৰাহকৰ ভিৰ হোৱাৰ কাৰণটোৱেই আছিল এজন দুখীয়া ব্যক্তিক দিয়া দানৰ ফল। আৰু মই ঈশ্বৰক ধন্যবাদ দিলোঁ যে মই সময় থাকোঁতে সকলো সত্য জানিব পাৰিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।